নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ হৰমুজক লৈ বৰ্তমান সময়তো বিশ্বত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইৰানে ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰি দিয়াৰ পিছতো আমেৰিকাই কিন্তু অৱৰোধ কৰি ৰাখিছে আৰু তাক লৈ বৰ্তমান সময়ত ইৰান সতৰ্কবাণী দিছে পোনপটীয়াকৈ কৈছে আমেৰিকাই এইসমূহ বন্ধ কৰক অন্যথা ভয়ংকৰ পৰিস্থিতি হ'ব আনহাতে হৰমুজৰ সুৰক্ষাক লৈ একত্ৰিত হৈছে 12খনতকৈ অধিক দেশ আৰু এনেকৈ পুনৰ এবাৰ ষ্ট্ৰেইট অফ হৰমুজক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ইৰানে পোনপটীয়াকৈ সকিয়নি দিছে আমেৰিকাক তাৰ সমান্তৰালকৈ হৰমুজ সুৰক্ষাৰ কাৰণে একত্ৰিত হৈছে 12খনকৈ দেশ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ মধ্যপ্ৰাচ্যৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে হৰমুজক লৈ এতিয়া বিশ্বজুৰি টনা হাজোৰাৰ সৃষ্টি হৈছে বাণিজ্যিক জাহাজৰ বাবে হৰমুজ মুকলি কৰিলেও ইৰানে কঠোৰ শৰ্ত আৰোপ কৰিছে ইৰানে হৰমুজ মুকলি কৰিছিলে কিন্তু কেইবাটাও শৰ্ত বান্ধি দিছে ইৰানৰ শৰ্ত কেন্দ্ৰ কৰি আমেৰিকা আৰু ইৰানৰ মাজত পুনৰ এবাৰ সংঘাত বৃদ্ধি পোৱাৰ সম্ভাৱনা নিৰ্ধাৰণ কৰিছে ইৰানে যে বাণিজ্যিক জাহাজসমূহে ষ্ট্ৰেইট অফ হৰমুজেদি যাব পাৰিব হৰমুজেৰে জাহাজ পাৰ হ'বলৈ হ'লে ইৰানৰ অনুমতি লোৱাটো বাধ্যতামূলক ষ্ট্ৰেইট অফ হৰমুজেৰে জাহাজ যাবলৈ হ'লে মানিব লাগিব ইৰানৰ শৰ্ত আমেৰিকাৰ অৱৰোধ আঁতৰাই পুঁজি মুকলি কৰাৰ বাবে আমেৰিকাক প্ৰত্যাহ্বান দিছে জাহাজ চলাচলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিশেষ উদ্যোগ ব্ৰিটেইন আৰু ফ্ৰান্সৰ ষ্ট্ৰেইট অফ হৰমুজক লৈ ব্ৰিটেইন আৰু ফ্ৰান্স একত্ৰিত হৈছে তাৰ সমান্তৰালকৈ হৰমুজৰ নিৰাপত্তাৰ কাৰণে একত্ৰিত হৈছে 12খনতকৈও অধিক দেশ পেৰিছত অনুষ্ঠিত 49খন দেশৰ বৈঠকত বহুজাতিক নিৰাপত্তা অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অভিযানৰ চূড়ান্ত পৰিকল্পনাৰ বাবে অহা সপ্তাহত লণ্ডনত অনুষ্ঠিত হ'ব সামৰিক সন্মিলন য'ত একত্ৰিত হ'ব কেইবাখনো দেশ আনহাতে ইৰানৰ প্ৰতিটো পদক্ষেপৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আমেৰিকাই ট্ৰাম্পে তীক্ষ্ণ নজৰ ৰাখিছে সাগৰত পুতি থোৱা বা ব্লেক মাইন্স সুৰংগৰ বাবে হৰমুজ এতিয়াও নিৰাপদ নহয় বুলি মত প্ৰকাশ কৰিছে আমেৰিকাৰ নৌসেনাই আৰু এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ষ্ট্ৰেইট অফ হৰমুজক লৈ বিশ্বত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে শেহতীয়াকৈ লেবানন আৰু ইৰানৰ মাজত যুদ্ধবিৰতি হোৱাৰ পিছতেই কিন্তু ইৰানে ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰি দিছিলে কিন্তু বৰ্তমান সময়ত আমেৰিকাই প্ৰত্যাহ্বান দিছে যে আমি নমনীয় নহওঁ আমি ষ্ট্ৰেইট অফ হৰমুজ অৱৰোধ কৰি ৰাখিম আৰু তাৰ মাজতেই স্পষ্ট হৈ পৰিছে আমেৰিকাক ৰঙা চকু দেখুৱাইছে ইৰানে আমেৰিকাক লক্ষ্য কৰি ইৰানে ৰঙা চকু দেখুৱাইছে আৰু আমেৰিকাক পোনপটীয়াকৈ ভাবুকি প্ৰদান কৰিছে আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে হৰমুজক লৈ বিশ্বজুৰি তীব্ৰ টনা আজোৰাৰ সৃষ্টি হৈছে বাণিজ্যিক জাহাজৰ কাৰণে ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰি দিছিলে ইৰানে ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰি দিছিলে আৰু তাৰ মাজেৰে সকলো বাণিজ্যিক বাহন বা বাণিজ্যিক জাহাজ যাব পাৰিব আৰু তাৰ মাজতে কিন্তু ইৰানে কঠোৰ শৰ্তও আৰোপ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ইৰানৰ শৰ্ত কেন্দ্ৰ কৰি আমেৰিকা আৰু ইৰানৰ মাজত পুনৰ সংঘাতৰ তীব্ৰ সম্ভাৱনা প্ৰকট হৈছে ইৰানে নিৰ্ধাৰণ কৰি দিয়া পথেৰেহে চলাচল কৰিব বাণিজ্যিক জাহাজসমূহ ইৰানে ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰিলেও ইৰানে শৰ্ত বান্ধি দিছিলে যে ইৰানে নিৰ্ধাৰণ কৰা পথসমূহেহে যাব পাৰিব জাহাজসমূহ হৰমুজেৰে জাহাজ পাৰ হ'বলৈ হ'লে ইৰানৰ অনুমতি ল'ব লাগিব অনুমতি অবিহনে কোনো জাহাজ যাব নোৱাৰে আনহাতে আমেৰিকাৰ অৱৰোধ আঁতৰাই পুঁজি মুকলি নকৰিলে পুনৰ একশ্যন লোৱাৰ ভাবুকি দিছে ইৰানে জাহাজ চলাচলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এতিয়া একত্ৰিত হৈছে কেইবাখনো ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ফ্ৰান্স একত্ৰিত হৈছে হৰমুজৰ নিৰাপত্তাৰ কাৰণে একত্ৰিত হৈছে বিশ্বৰ 12খনকৈ দেশ পেৰিছত অনুষ্ঠিত হ'ব বহুজাতিক নিৰাপত্তা অভিযান আৰু তাতেই 49খন দেশৰ বৈঠকত বহুজাতিক নিৰাপত্তা অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আমেৰিকাৰ বিৰুদ্ধে এতিয়া একত্ৰিত হৈ উঠিছে কেইবাখনো ৰাষ্ট্ৰ
বিশেষকৈ হৰমুজৰ সুৰক্ষাৰ কাৰণে একত্ৰিত হৈছে 12খনকৈ দেশ। আনহাতে ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰি দিয়াৰ পিছতেই কিন্তু জাহাজ চলাচল আৰম্ভ হৈছে। আনহাতে আমেৰিকাই প্ৰত্যাহ্বান দিছে, আমি নমনীয় নহওঁ, আমি মুকলি নকৰোঁ ষ্ট্ৰেইট অফ হৰমুজ। আৰু এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। ষ্ট্ৰেইট অফ হৰমুজক লৈ বিশ্বত হাহাকাৰ। আমেৰিকাক ৰঙা চকু দেখুৱাইছে ইৰাণে আৰু বাণিজ্যিক জাহাজৰ বাবে হৰমুজ মুকলি কৰিলেও কঠোৰ চৰ্ত আৰোপ কৰিছে ইৰাণে। আনহাতে হৰমুজ সুৰক্ষাৰ বাবে একত্ৰিত হৈছে ডজনৰো অধিক দেশ আৰু আমেৰিকাৰ হাহাকাৰ লগা পৰিলক্ষিত হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, ষ্ট্ৰেইট অফ হৰমুজক লৈ বৰ্তমান সময়তো সংঘাত অব্যাহত আছে, যাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো ৰাষ্ট্ৰ একত্ৰিত হ'বলগীয়া হৈছে। 12খনকৈ ৰাষ্ট্ৰ একত্ৰিত হৈছে আৰু আমেৰিকা এতিয়া চিন্তাত পৰিছে, কিয়নো আমেৰিকাই কৈছিলে যে আমি ইৰাণে ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰিলেও আমি মুকলি নকৰোঁ, আমি অৱৰোধ কৰিম। আৰু তাৰ পিছতে ইৰাণেও কিন্তু সতৰ্কবাণী দিছিলে, আমেৰিকাক কৈছিলে ষ্ট্ৰেইট অফ হৰমুজত এইসমূহ কাম বন্ধ কৰক, অন্যথা আমি ভয়াৱহ পৰিণাম কৰিম। আৰু তাৰ পিছতে এতিয়া একত্ৰিত হ'ব 12খনৰো অধিক দেশ হৰমুজ সুৰক্ষাৰ কাৰণে। কেইবাখনো ৰাষ্ট্ৰ একত্ৰিত হ'ব আৰু এনেকৈ মধ্যপ্ৰাচ্যত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। পুনৰ এবাৰ ভয়াৱহ পৰিস্থিতিৰ দিশে মধ্যপ্ৰাচ্য।